এই জুবিন ক্ষেত্ৰৰ কিবা বস্তু সামগ্ৰী চুৰি হোৱাক লৈ বা চিৰঞ্জীৱৰ কথাক লৈ এক বিভ্ৰান্তিকৰ সৃষ্টি হৈছে যে অভিযোগ আহিছিলে যে চুৰি কৰা বুলি আচলতে গোটেই কথাখিনি মই সোধা পোছা কৰিছোঁ দুটা পক্ষৰ মাজত আৰু চুৰি কৰা নাই আচলতে এইটো চুৰি কৰা বুলি ক'লে এনেকুৱা ধৰণৰ আচলতে উপমা দিলে বা তেনেকুৱা ধৰণৰ অভিযোগ যদি কোনোবাই লগাই দিয়ে এইটো এটা খুব দুৰ্ভাগ্যজনক আৰু চিৰঞ্জীৱৰে নিজৰ ফেমিলি আছে পৰিয়াল আছে এখন ক্ষেত্ৰ আছে তাৰ জনমানসত এটা তেওঁ মান আছে আৰু সি আমাৰে ল'ৰা আৰু সি আমাৰ লগত কাম কৰা ল'ৰা হয় সি জুবিনদাৰ লগতো আছিল জুবিনদাৰ লগত বাদ্যসংগত কৰিছিলে প্ৰতিধ্বনি বুলি এটা বেণ্ড খুলিছিলে আৰু মাজতে খুব জুবিনদাৰ ন্যায় বিচাৰি আচলতে খুব বেছি উত্তেজিত হৈছিলে আৱেগিক হৈছিল আৰু সেইটো কাৰণে আজি আচলতে বেছি এনেকুৱা ধৰণৰ চৰ্চাত আহিছে আৰু সি সেইখিনি তেতিয়া কৰিছিল তাৰপিছত এতিয়া সি খুব ভাল কাম এটা কৰিছে জুবিন লেণ্ড প্ৰজেক্ট জুবিন লেণ্ড বুলি এটা প্ৰজেক্ট কৰিছে য'ত জুবিনদাৰ কাৰণে বহুত কষ্ট কৰিছে এনেকুৱা ধৰণৰ ভাল কাম জুবিনদাৰ কাৰণে ভাল কাম কৰা সকলক উদগনি দিব লাগে আৰু তেনেস্থলত আমাৰ কিছুমান মানুহ আছে আচলতে জুবিন অনুৰাগীয়ে হওক বা তেনেকুৱা আৰু তাকো ঈৰ্ষা কৰে আচলতে এনেকুৱা কিছুমান ল'ৰা আছে যিবিলাকে এনেকুৱা ধৰণৰ এই অভিযোগটো গোটেই বিভিন্ন ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিছে চিৰঞ্জীৱৰ এগেইনষ্টত আৰু মই ইতিমধ্যে কথা পাতিলোঁ যে সি বস্তুখিনি নিছিলে সি প্ৰজেক্ট জুবিন গাৰ্গৰ তাতে মানে ৰাখিবৰ কাৰণে আৰু সেইখিনি ইমান এটা হেৰি নহয় ৰাইজে দিয়া বস্তু হয় আৰু সেইখিনি বস্তু আমাৰ ধৰা কোনো তাতে গামোচা চামোচা এইবিলাক বহুতেই তাতে দিয়ে আৰু এইবিলাক গামোচা লৈ লৈ বহুতে গৈ আছে আৰু যদি বেছি মূল্যৱান সামগ্ৰী হয় তেতিয়া বেছি মূল্যৱান সামগ্ৰী হ'লে তেতিয়া এইখিনি ধুনীয়াকৈ ৰাখি থয় কাৰণ কিয় তাতে যিবিলাক পইচা পাতি যিমানবিলাক সা সম্পদ উঠে গোটেইখিনি তাৰে কৰ্তৃপক্ষ আছে তেওঁলোকে গোটেইখিনি লৈ যায় আৰু আমাৰ এখন পৰিচালনা সমিতি আছে জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি তাতে আমিও আছোঁ আৰু চিৰঞ্জীৱ আহি থাকে তাতে এতিয়া দুই এটা বস্তু যদি সেইখিনি বস্তু তাৰ চকুত পৰি কিনে সি লৈ গৈছিলে কিন্তু সাঁচি ৰাখিম বুলি এতিয়া অভিযোগটো উঠাৰ পিছত সি বস্তুখিনি ঘূৰাই দিলে এইখিনি মই গম পাইছোঁ আৰু ক'ৰবাত তাৰ অভিযোগ আছে যে সি কেতিয়াবা হয়তো গৰিমাবোৰ নাম যদি লৈছিলে সেইটো ভুল হৈছে আৰু সেইটো নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ কিয় গৰিমা বৌৰ লগতো মই কথা পাতিছোঁ গৰিমা বৌয়ে ক'লে যে বস্তুখিনি ঘূৰাই দিয়ক কাৰণ কিয় সেইখিনি ৰাইজৰ বস্তু সেইখিনিয়ে তাতে সংৰক্ষণ কৰিব নালাগে ৰাইজৰ বস্তু ৰাইজৰ মাজতে থাকক আৰু যেতিয়া প্ৰয়োজন সাপেক্ষে সেইখিনি যি কৰে তেওঁলোকে কৰিব আৰু যদি সোণাপুৰৰ এতিয়া মই জনামতে যে তেওঁলোকে স্ব ইচ্ছাই যদি দিছিলে বা তাৰ পৰা জানি শুনি নিছে তাত একো ডাঙৰ কথা নহয় কিন্তু চুৰ কৰি যে নিয়া নাই সেইটো এটা কিন্তু হয় কথা তাত কাৰণ কি তাৰ পৰা বস্তু চুৰ কৰি কোনো নিব নোৱাৰে আৰু এতিয়া অভিযোগ প্ৰতিঅভিযোগ এইবিলাক আহিব নালাগে আৰু চিৰঞ্জীৱকো মই অনুৰোধ জনাইছোঁ যে বিভ্ৰান্ত কৰিব নালাগে জুবিনদা বিষয়টোক লৈ আমাৰ মূল ইছ্যু আমি জুবিনদাই ন্যায় বিচাৰি আছোঁ আৰু এই মূল ইছ্যুটোৰ পৰা যাতে কোনো ডাইভাৰ্ট হৈ নাযায় সেইকাৰণে মই অনুৰোধ জনাইছোঁ এইবিলাক কথাৰ পৰা অকণমান আঁতৰি থাকি আৰু ৰাইজকো অনুৰোধ জনাইছোঁ মই জুবিন ফেন ক্লাবৰ ল'ৰাকো অনুৰোধ জনাইছোঁ জুবিন অনুৰাগীসকলকো অনুৰোধ জনাইছোঁ যাতে কোনেও চিৰঞ্জীৱক লৈ এই এটা বিতৰ্ক বা বিভ্ৰান্ত নকৰে আৰু চিৰঞ্জীৱ জুবিন ছ'চিয়েলিষ্ট আৰ্মিয়ে এগৰাকী মেম্বাৰ বা আমাৰ নিজৰে মানুহ হয় আৰু কোনো পৰ নহয় আৰু লাগি ন্যায়ৰ কাৰণে লগা হয় আৰু এতিয়া কোনোবাই লগাই দি মেলি অলপ এনেকুৱা ধৰণৰ কামবিলাক কৰিছে আৰু এইখিনি মই স্পষ্ট কৰি দিছোঁ কাৰণ কিয় যিহেতু মই জানো বা জনা শুনা মানুহখিনিক বা আমাৰ নিজৰ মানুহখিনিক মাজত যদি এনেকুৱা আমি ইটো সিটো কাৰণে মাত নেমাতো কেনেকৈ হ'ব আজি সি এনেই যদি ফচি যায় কাৰণ কিয় সি অলপ আগত কৈছে যে অজয় দা ছুইচাইড কিয় কৰে আজি মই গম পাইছোঁ মা দেউতাৰ আজি মুখত মাত নোহোৱা হৈ গৈছে এইটো খুব বেয়া কথা হৈছে এনেকুৱা ধৰণৰ আৰু এনেকুৱা ধৰণৰ পৰিৱেশ কিয় কৰিব লাগে ইমান বেছি ডাঙৰ বস্তু চুৰ কৰা নাই ইয়েছ জুবিনদা বস্তু যদি কোনোবাই ভাল পাই কিনে চুৰ কৰি নিছে সেইটো কোনো অপৰাধ নহয় বুলি ভাবোঁ কাৰণ কিয় তেওঁ জুবিন গাৰ্গক ভাল পোৱা জুবিন গাৰ্গক দিয়া এটা বস্তু তেওঁ সাঁচি ৰাখিবলৈহে নিছে সেইটো বিক্ৰী কৰি কিনে তেওঁ খাবলৈ বা জীৱন চলাবৰ কাৰণে নিয়া নাই
তাত এইটো মানে চুৰি কথা নাহেই মানে সেইকাৰণে কৈছোঁ যে এনেকুৱা ধৰণৰ কথাত আৰু মই পৰ্টেল চেনেলে হওক বা সংবাদ মাধ্যমে হওক যে যিসকলে মানে প্ৰচাৰ কৰিছে যে জুবিন ক্ষেত্ৰত চুৰ হৈছে চুৰ কৰিছে আমুকে এনেকুৱা ধৰণৰ যাতে কোনো সংবাদ মাধ্যমেও বাতৰি পৰিৱেশন নকৰে মই অনুৰোধ জনাইছোঁ কাৰণ কিয় চিৰঞ্জীৱ আমাৰে ল'ৰা আৰু সেই ল'ৰা হয় ক'ৰবাত কিবা এটা ভুল বুজাবুজি হৈছে বা সি অলপ যোগাযোগত ক'ৰবাত মানে অকণমান হেৰি হৈছে প্ৰব্লেম হৈছে সেইটো কাৰণে চাগে সি এনেকুৱাখিনি হ'ল আৰু ভুল বুজাবুজি এটা হ'ল আৰু তাতেও কিছুমান মানুহ আচলতে জুবিন ক্ষেত্ৰতো কিছুমান মানুহ থাকে যিবিলাক মানুহে কথা এনেই লগাই দিয়ে আৰু তাতে ইজনে সিজনৰ বেয়া কৰিবৰ কাৰণে ইজনে সিজনক মানে আঙুলিয়াই দিয়ে ইজনে সিজনৰ মানে হেৰি অভিযোগ দিয়ে তাতে এনেকুৱা ধৰণৰ কিছুমান কাম চলে আৰু তাতে অজয়হঁত আছে অজয় তালুকদাৰহঁত আছে অজয় আৰু ইয়াতে কোনো দুখ নাই আৰু সি বেচেৰাটো সিহঁতে বহুত কাম কৰি আছে আৰু বহুত কষ্ট কৰি আছে অজয় প্ৰশান্তৰ পৰা আদি কৰি যিখিনি দয়ালি গোটেইখিনি যিমানখিনি আছে সিহঁতে কষ্ট কৰি আছে তাতে চলাই আছে আৰু তাতে কোনো ধৰণৰ এনেকুৱা প্ৰশ্ন আহিব নালাগে বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত মই সোণাপুৰ বাকী ৰাইজ তথা আমাৰ যিসকল আছে দিব্যদাসত আছে জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ লোকসকল আছে সভাপতি সম্পাদক তেওঁলোককো অলপ দৃষ্টিগোচৰ ৰাখিবলৈ অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ কথাই যে জুবিন ক্ষেত্ৰৰ বদনাম কোনেও যাতে আনিব নোৱাৰে আৰু আমাৰ মূল বিষয় ইছ্যুটোৰ পৰা যাতে কোনেও আমাক ডাইভাৰ্ট কৰিব নোৱাৰে বা এনেকুৱা ধৰণৰ কথাই কোনো এজন লোকক আচলতে মিছা অপবাদ দি মিছা বদনাম দি মিছা অভিযোগ দি বা এনেকৈ চুৰ সজাই আচলতে যদি গোটেই জনমানসত তেওঁক সেৱা প্ৰতিপন্ন কৰা যায় আচলতে সেই তাৰ পৰিণতি কিন্তু ভয়ংকৰো মানে হ'ব পাৰে সেইকাৰণে আজি যিহেতু ই বহুত দুখ কৰিছে ছুইচাইড কৰাৰ কথা কৈছে মোৰ বেয়া লাগিছে আৰু সেইকাৰণে মই এই গাড়ী চলাই আছোঁ যদিও আচলতে লাইভটো দি দিছোঁ হঠাৎ আৰু মই কোনো ভিৰ ৰাস্তাত গাড়ী চলোৱা নাই সেইটো কাৰণে লাইভটো দিলোঁ আপোনালোকক কথাখিনি অৱগত কৰিলোঁ চিৰঞ্জীৱক যাতে নিৰ্দোষী সজায় সকলোৱে আৰু দোষী নহজায় তাকে অনুৰোধ জনাইছোঁ আৰু এনেকুৱা ধৰণৰ বিভ্ৰান্তকৰ পৰিৱেশ নহয় যাতে মই এইখিনি অনুৰোধ জনাইছোঁ সকলোলৈ মোৰ অনুৰোধ যিসকলে প্ৰচাৰ কৰিছে আচলতে এনেকুৱা ধৰণৰ বাতৰি যাতে বেছি পৰিৱেশন নহয় য'ত আমাৰ গোটেই জুবিন অনুৰাগী জুবিনক বা জুবিন দাক ভাল পোৱা সেইখিনি তেওঁলোকৰ ক'ৰবাত কিবা ধৰণৰ এটা হেৰি হয় মানহানি হয় বা গৰিমা হানি হয় তেনেকুৱা ধৰণৰ নহয় আৰু এইবিলাক কথাই বেছি হেৰি কৰিব নালাগে আজি যিহেতু দেখিছেই যে অলপ সময় আগত বৌ শোকত আচলতে ভাঙি পৰিছে জুবিন দাই গোটেই ন্যায়ৰ ক্ষেত্ৰত তেখেতে কোৰ্টলৈ অহা যোৱা কৰি আছে আৰু শুনানি দি আছে এই যুঁজখন যুঁজি আছে তেওঁলোকক আচলতে হেৰি দিয়ক সাহস দিয়ক আৰু এতিয়া আমি এইবিলাক খোৱা কমোৱা কৰা সময় নহয় আমি জুবিনদাৰ ন্যায়ৰ কাৰণে একেলগে ঐক্যবদ্ধ হৈ যুঁজাৰ সময় আৰু মই চিৰঞ্জীৱকো এই ক্ষেত্ৰত যাতে মিছা অভিযোগেৰে থকা সৰকা নকৰে কোনেও আৰু তাক বদনাম নাহানে আৰু তাক যাতে কিবা বেলেগ কথা ভাবিবলৈ বাধ্য নকৰে মই অনুৰোধ জনাইছোঁ যে চিৰঞ্জীৱ চুৰ নহয় এইটো এটা আৰু ভুল বুজাবুজি হৈছে এইখিনিয়ে কথা স্পষ্ট ধন্যবাদ জয় জুবিন দা জয় আই অসম #জাষ্টিছ ফৰ জুবিন